ৰঙানদী সমষ্টিত বৰ্তমান এজন যুৱকৰ নাম সকলোৰে মুখে মুখে। সৰুৰ পৰা ডাঙৰলৈ প্ৰত্যেকজন মানুহৰ মুঠতে এতিয়া এটাই নাম, ঋষিৰাজ হাজৰিকা। ল'ৰাজনৰ বয়স কম যদিও তেওঁ যিখিনি সামাজিক দায়বদ্ধতা দেখুৱাইছে প্ৰকৃততে শলাগিবলগীয়া। কাৰোবাৰ ঘৰত যদি কিবা বিপদ হৈছে তেওঁ খবৰ পালে মাত্ৰ ৰৈ নাথাকে, গৈ কাষত উপস্থিত হ'ব। কাৰোবাৰ ঘৰত যদি কোনোবাজন ঢুকাইছে তেওঁ খবৰ পালে মানে গৈ সেই মানুহ ঘৰৰ বিপদৰ সময়ত কাষত উপস্থিত হ'ব। কাৰোবাৰ ঘৰতো জুই লাগি পুৰিছে, খবৰ পালে মাত্ৰ তেওঁ ৰৈ নাথাকে, গৈ তাত উপস্থিত হ'বগৈ। ক'ৰবাত যদি পদপথৰ দলং এখন নাই, তেওঁক যদি গৈ কোনোবাই কৈছে, তেওঁ গৈ সেইখন মেৰামতি কৰি দিয়ে। আকৌ যদি ক'ৰবাত কোনোবাখন গাঁৱৰ ৰাস্তা বেয়া হৈ আছে, কোনোবাই খবৰ দিলে মাত্ৰ তেওঁ গৈ সেইটো মেৰামতি কৰি যাতায়াতৰ বাবে উপযোগী কৰি দিয়ে। মুঠতে সকলো দিশতে ঋষিৰাজ আৰু ঋষিৰাজ। তেওঁ যি ধৰণে সামাজিক দায়বদ্ধতাৰে আগবাঢ়ি গৈছে, প্ৰকৃততে নৱপ্ৰজন্মৰ কাৰণে তেওঁ এজন উদাহৰণস্বৰূপ হৈ ৰ'ব। আৰু সমষ্টিবাসী হিচাপে আমি তেওঁক এটাই ক'ব বিচাৰোঁ, ঋষিৰাজ তুমি আগবাঢ়ি যোৱা। তুমি এনেধৰণে ভাল কাম কৰি গ'লে আমি সদায় তোমাৰ লগত থাকিম, ঈশ্বৰেও তোমাক সহায় কৰিব।